असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र में भूमि को लेकर विवाद सामने आया। मामले की जांच की मांग को लेकर ढेकियाजुली राजस्व चक्र अधिकारी के पास शिकायत दर्ज कराई गई। उल्लेखनीय है कि ढेकियाजुली राजस्व चक्र क्षेत्र के धलगुरी गांव के निवासी स्वर्गीय चेहराई मांझी के नाम पर दर्ज 24 नंबर पट्टा के अंतर्गत 114, 116, 130 और 157 नंबर दाग से लगभग 3 बीघा जमीन परिवार की जानकारी के बिना ही स्वर्गीय परेश शाह के नाम पर नाम जारी किए जाने का आरोप लगाया। इसी कारण इस मामले की जांच की मांग को लेकर आज क्षेत्र के स्थानीय लोग ढेकियाजुली राजस्व चक्र अधिकारी के कार्यालय में उपस्थित हुए। साथ ही उन्होंने एक शिकायत पत्र दायर कर घटना की जांच की मांग उठाई है। আজি আমি আহিছিলোঁ মাটিৰ বিহে কাৰণ ছাৰে ক'লে আৰু ন্যায় দিম বুলি কৈছে, সেইটোৱে আৰু আমাক ন্যায় লাগে আৰু। কিমান মাটি গণ্ডগোল? 8.5 বিঘা হ'ব। 8.5 বিঘা। আৰু অধিকাৰ ক'ত পালে ই বেলেগৰ নাম আমাৰ তাত সোমাই দিছে, এইটো আমাক সিদ্ধান্ত কৰিছোঁ। বেলেগৰ নামত সোমাই দিছে। মোৰ নাম শ্ৰীমতী জুনু সাঁওতাল। হয়, আজি আমি আমাৰ ধলগুৰি গাঁৱৰ ৰাইজ আমি ঢেকিয়াজুলি চালকৰ অফিচত উপস্থিত হৈছোঁ। আমাৰ গাঁৱৰ নিজৰ নামত নামজাৰি থকা সোনু সাঁওতাল আৰু প্ৰদীপ সাঁওতাল হেমব্ৰমৰ নিজৰ নামজাৰি থকা মাটিত চন্দন সাহাই নিজৰ নামত নামজাৰি কৰি লৈছে। কোনো নথি পত্ৰ মালিক সত্ৰৰ লগত কোনো কানেকশ্যন নকৰাকৈ নিজৰ নামত নামজাৰি কৰিছে। সেই বিষয়ে আমি চালকৰৰ ছাৰক আজি অৱগত কৰাইছোঁ, যাতে এই অবৈধভাৱে যোনটো নামজাৰি কৰা হৈছে এইটো যাতে নিজে উঠাই লয়। সেয়ে আমি চালকৰৰ ছাৰৰ ওচৰত আমি আবেদন জনাইছোঁ। আজি ধলগুৰি ৰাইজ সকলোৱে ওলাই আহিছে, আমাক ন্যায় লাগে। মানে কি আমাৰ তাতে যিখিনি আদিবাসী সম্প্ৰদায়ৰ মানুহ বিশেষকৈ সেইখিনি মানুহৰ মাটি কোনো ধৰণৰ বিক্ৰী বাটা নকৰাকৈ, মানে যাৰ সম্পত্তি তেখেতে গমেই নাপায়, কাক লগত লৈ কেনেকৈ বিক্ৰী কৰি আছে গম নাপাওঁ আমি। কিন্তু সমস্ত ডকুমেণ্টছ অৰিজিনেলি ডকুমেণ্টছ যাৰ মাটি তাৰ নামতে আছে। কিছুমান মাটি কি হৈছে, চন্দন চাহাৰ দেউতাক ঢুকাইছে 2002-03 চনত, 8 চনৰ পৰা তাৰ নামত মাটি উঠাই লৈছে।